আমাক ৰক্ষা কৰক, খহনীয়াৰ পৰা ৰক্ষা কৰক। মাজুলী মানেই ব্ৰহ্মপুত্ৰ, ব্ৰহ্মপুত্ৰই মাজুলীৰ প্ৰাণ। মহাবাহু ব্ৰহ্মপুত্ৰই লালন পালন কৰে মাজুলীবাসীক। কেতিয়াবা কাল ৰূপ লয় মহাবাহুৱে। ব্ৰহ্মপুত্ৰৰ খহনীয়াই ভয়াৱহ ৰূপ লৈছে নামনি মাজুলীৰ পুৰণা বিৰিণাবাৰীত। খহনীয়াৰ পৰা পৰিত্ৰাণ বিচাৰি উপায়ন্তৰ হৈ ৰাইজে নাম কীৰ্তন আৰু ভোগ দি শৰণাপন্ন হৈছে ব্ৰহ্মপুত্ৰৰ। শ্ৰী শ্ৰী বৰ এলেঙি সত্ৰৰ সত্ৰাধিকাৰ চন্দন গোস্বামীয়ে অৰ্পণ কৰে ভোগ প্ৰসাদ। মহিলাই উৰুলি আৰু পুৰুষসকলে হৰিধ্বনি দি প্ৰাৰ্থনা গাই সেৱা কৰে ব্ৰহ্মপুত্ৰক। খহনীয়া মানুহ নৈ খহাই এইখিনি পৰাইছেহি। তাৰ ভেটিকণৰ বাহিৰে আমাৰ একো নাইকিয়া। এইখিনিকে হেৰি কৰি পেলাই আমি আছোঁ। এতিয়া নৈয়ে আকৌ ধৰিছে। তেওঁক আমি তুতি প্ৰাৰ্থনা কৰিছোঁ। আৰু কি কয় আমাক অকণমান সকাহ দিব লাগে। আজি সমূহ পুৰণা বিৰিণাবাৰী গাঁৱৰ বাসী একত্ৰিত হৈ মহাবাহু ব্ৰহ্মপুত্ৰ বাবাৰ চৰণত যি ধৰ্মীয় ৰীতি নীতি আছে, সেই ধৰ্মীয় ৰীতি নীতি অনুসৰি এভাগ নৈবেদ্য ভোগ অৰ্পণ কৰিছে, যাতে ব্ৰহ্মপুত্ৰ বাবা যি আমাৰ আধ্যাত্মিক বিশ্বাস আছে, সেই বিশ্বাসৰ মতে ব্ৰহ্মপুত্ৰ বাবা যাতে নিজ গুণে নিজে প্ৰসন্ন হয়। এই অঞ্চলত যাতে গৰা খহনীয়া বা অন্যান্য যি দুৰ্যোগ আছে, দুৰ্যোগৰ পৰা প্ৰশমন কৰিব লাগে। তাৰ কাৰণে তেৰাসৱ একত্ৰিত হৈ আমি মাজুলী বৰ এলেঙি সত্ৰৰ সত্ৰাধিকাৰ হিচাপে তেখেতসকলে আমাক নিমন্ত্ৰণ কৰি আনি এই কাৰ্যসূচী কৰাইছেহি। আৰু ভৱিষ্যতৰ দিনত যাতে ব্ৰহ্মপুত্ৰ বাবাই নিজে প্ৰসন্ন হৈ এই স্থানত খহনীয়াটো ত্যাগ কৰক। নামনি মাজুলীৰ বৃহৎ অঞ্চল হেৰাই গ'ল ব্ৰহ্মপুত্ৰৰ বুকুত। আজিলৈকে নহ'ল খহনীয়া প্ৰতিৰোধৰ ফলপ্ৰসূ ব্যৱস্থা। সেইবাবেই সেৱা আগবঢ়াইছে ব্ৰহ্মপুত্ৰৰ ওচৰত। মাজুলীৰ পৰা ৰজনীকান্ত বৰদলৈৰ ৰিপৰ্ট, NB নিউজ। আমাক ৰক্ষা কৰক, খহনীয়াৰ পৰা ৰক্ষা কৰক। মাজুলী মানেই ব্ৰহ্মপুত্ৰ, ব্ৰহ্মপুত্ৰই মাজুলীৰ প্ৰাণ। মহাবাহু ব্ৰহ্মপুত্ৰই লালন পালন কৰে মাজুলীবাসীক। কেতিয়াবা কাল ৰূপ লয় মহাবাহুৱে। ব্ৰহ্মপুত্ৰৰ খহনীয়াই ভয়াৱহ ৰূপ লৈছে নামনি মাজুলীৰ পুৰণা বিৰিণাবাৰীত। খহনীয়াৰ পৰা পৰিত্ৰাণ বিচাৰি উপায়ন্তৰ হৈ ৰাইজে নাম কীৰ্তন আৰু ভোগ দি শৰণাপন্ন হৈছে ব্ৰহ্মপুত্ৰৰ। শ্ৰী শ্ৰী বৰ এলেঙি সত্ৰৰ সত্ৰাধিকাৰ চন্দন গোস্বামীয়ে অৰ্পণ কৰে ভোগ প্ৰসাদ। মহিলাই উৰুলি আৰু পুৰুষসকলে হৰিধ্বনি দি প্ৰাৰ্থনা গাই সেৱা কৰে ব্ৰহ্মপুত্ৰক। খহনীয়া মানুহ নৈ খহাই এইখিনি পৰাইছেহি। তাৰ ভেটিকণৰ বাহিৰে আমাৰ একো নাইকিয়া। এইখিনিকে হেৰি কৰি পেলাই আমি আছোঁ। এতিয়া নৈয়ে আকৌ ধৰিছে। তেওঁক আমি তুতি প্ৰাৰ্থনা কৰিছোঁ। আৰু কি কয় আমাক অকণমান সকাহ দিব লাগে। আজি সমূহ পুৰণা বিৰিণাবাৰী গাঁৱৰ বাসী একত্ৰিত হৈ মহাবাহু ব্ৰহ্মপুত্ৰ বাবাৰ চৰণত যি ধৰ্মীয় ৰীতি নীতি আছে, সেই ধৰ্মীয় ৰীতি নীতি অনুসৰি এভাগ নৈবেদ্য ভোগ অৰ্পণ কৰিছে, যাতে ব্ৰহ্মপুত্ৰ বাবা যি আমাৰ আধ্যাত্মিক বিশ্বাস আছে, সেই বিশ্বাসৰ মতে ব্ৰহ্মপুত্ৰ বাবা যাতে নিজ গুণে নিজে প্ৰসন্ন হয়। এই অঞ্চলত যাতে গৰা খহনীয়া বা অন্যান্য যি দুৰ্যোগ আছে, দুৰ্যোগৰ পৰা প্ৰশমন কৰিব লাগে। তাৰ কাৰণে তেৰাসৱ একত্ৰিত হৈ আমি মাজুলী বৰ এলেঙি সত্ৰৰ সত্ৰাধিকাৰ হিচাপে তেখেতসকলে আমাক নিমন্ত্ৰণ কৰি আনি এই কাৰ্যসূচী কৰাইছেহি। আৰু ভৱিষ্যতৰ দিনত যাতে ব্ৰহ্মপুত্ৰ বাবাই নিজে প্ৰসন্ন হৈ এই স্থানত খহনীয়াটো ত্যাগ কৰক। নামনি মাজুলীৰ বৃহৎ অঞ্চল হেৰাই গ'ল ব্ৰহ্মপুত্ৰৰ বুকুত। আজিলৈকে নহ'ল খহনীয়া প্ৰতিৰোধৰ ফলপ্ৰসূ ব্যৱস্থা। সেইবাবেই সেৱা আগবঢ়াইছে ব্ৰহ্মপুত্ৰৰ ওচৰত। মাজুলীৰ পৰা ৰজনীকান্ত বৰদলৈৰ ৰিপৰ্ট, NB নিউজ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।